নমস্কাৰ সকলোকে নিবেদিতা দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো 3 দিন মানে হ'ল ভিডিঅ' দিব পৰা নাই, আজি আৰম্ভ কৰিছোঁ আকৌ। মানে সিদিনা আমাৰ ঘৰত ভাগৱত পাঠ আছিল আৰু দিনটো ইটো সিটো কৰি থাকিলোঁ। মই ভিডিঅ' কৰিবলৈও সময় নহ'লে আৰু অকলশৰীয়া মানুহ আৰু ইটো সিটো কৰি থাকোঁতে বহুতেই সময় লাগে। সেইকাৰণে আমাৰ গধূলি যিহেতুকে ভাগৱত আছিলে, ৰাতি আছিলে, সেইকাৰণে মই কাম কৰি থাকোঁতে দেৰি হৈ গ'ল, ভিডিঅ' কৰিবলৈও সময়ো নহ'লে। তাৰপিছত ৰাতি তেনেকৈ ভিডিঅ' ভাগৱত হ'ল আৰু ভাগৱতৰ মই অলপ ক্লিপ ৰাখিলোঁ, আপোনালোকলৈ পঠাম। আৰু সেই ভাগৱতৰ দিনত আমাৰ ঘৰলৈ মোৰ দেউতা আহিছিল। মানে মোৰ জন্মদাত্ৰী দেউতা নহয়, তেওঁ মোৰ মানে দেউতা পাতি লোৱা দেউতা বুলিও ক'ব লাগিব। দেউতা আহিছিল মোৰ, আৰু দেউতা মানে অকণমান মানে আমাৰ কি বুলি কয়, খোজা বুলি কয় যে, অকণমান অজলামূৰীয়া তেনেকুৱা মানে মানুহ, বৰ চঞ্চল বিধৰ, বৰ টেঙৰ বিধৰ তেনেকুৱা মানুহ নহয়। আৰু সেই অজলা মানুহৰ মানে সুবিধা লৈ পেলাই কিছুমান মানুহে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে, মই আপোনালোকক তাকে দেখাবলৈ লৈছোঁ আজি। ভাগৱতৰ ভিডিঅ'টোতো আপোনালোকক অলপ ক্লিপ ৰাখিছিলোঁ, মই সেইখিনি পঠামেই। আজি মানে এইটো কথাৰ কাৰণে কৈছোঁ যে সেনেকুৱা আমি ঠাণ্ডা মানুহ পালে, অজলা মানুহ পালে যে কিছুমান মানুহে ইমান ঠগিবলৈ বিচাৰে কিয়? মানে নাতিনীয়েকহঁতলৈ মৰম কাৰণে ককাকে ইহঁতলৈ বস্তু লৈ আহে, খোৱা বস্তু। মানে তেওঁ বহুত বস্তু লৈ আহে ইহঁতলৈ খাবলৈ, এই বিস্কুট চিস্কুট মানে মিঠাই কিবা কিবি ঢেৰ লৈ আহে। আৰু সিদিনা আছিল গৰম, খুব গৰমৰ কাৰণে তেওঁ মানে ইহঁতলৈ ORSL লৈ আহিছে। তিনিজনীলৈ 3টা আপেলৰ ORSL লৈ আহিছে। আৰু ইহঁতেও খাবলৈ বুলি হেঁপাহেৰে দৌৰি গৈছে ককাকৰ ওচৰলৈ। তাতে ককাকে দিয়া বস্তুকেইটা ল'বলৈ লৈছে আৰু একদম ঠাণ্ডা হৈ আছে। মানে সেইকেইটা অলপ বোলে অকণমান ফ্ৰিজত ভৰাই দিওঁ। সিহঁতি মানে ফ্ৰিজত ভৰাই পেলাই খাওঁ বুলি অলপ ভৰাই দিলে, ফ্ৰিজত দেখাই আদি পেলাই ভৰাই দিলেগৈ। আৰু মই তেতিয়ালৈকে চোৱা নাছিলোঁ, ককাকে আনিছে আৰু বস্তু এনেও খাব। আৰু চানা পেকেট আনিছিলে, মৰ্টন আনিছিলে, কিবা কিবি এইবিলাক খাই আছে। তাৰপৰা মিঠাই চিঠাই এইবিলাক চাহৰ লগত খাইছে ইহঁতে, তেনেকুৱাকৈ খোৱা হ'ল। কিন্তু মানে সেই যে ORSL কেইটা মানে খোৱা হোৱা নাছিলে, ফ্ৰিজত ভৰাই ৰাখিছিলে। তাৰপিছত মই আকৌ অকণমান সময় পাছত দেখাই মানে এটা খুলি পেলাই খাবলৈ ল'লে, মুখত দিলে। মই আৰু চোৱা নাই, মই কামত ব্যস্ত হৈ আছোঁ। দিনত আহিছিলে দেউতা, মই ব্যস্ত হৈ আছোঁ। তাৰপিছত মই তাইক খোৱা দেখিছোঁ, তাইক খাইছে। খোৱাৰ পিছত তাই অকণমান খালে, খোৱাৰ পিছত কৈছে, মা কিবা এইটো যে জুচটো যে কিবা লাগিছে, খাবলৈ ভাল লগা নাই, নিমখ কিবা লাগিছে, মা টেষ্টটো বহুত বেয়া, এনেকৈ কৈছে। তাৰপিছত মই তেতিয়া পটককৈ চালোঁ, মানে হেৰিটো চালোঁ, ORSLটো চালোঁ। চাই পেলাই মানে মই একদম পাগল হৈ গ'লোঁ মানে। তাৰপিছত সিহঁতে দুটা ORSL পেলাই দিলে। আৰু মই সেই সময়ত ভিডিঅ' কৰিবলৈ নহ'ল, আৰু এটা ORSL মই থৈ দিলোঁ। আৰু ভিডিঅ' কৰিম, আৰু দেউতা আহিলে দেউতা মানে তেতিয়াতো দেউতা গুচি গ'লগৈ, আকৌ গধূলিকৈ আহিম বুলি ভাগৱতলৈ। মই বোলে যাওঁগৈ এতিয়া, গধূলি আহিম বুলি কৈ গুচি গ'ল। মই তেতিয়া তেওঁক সুধিব নাপালোঁ। তাৰপিছত লগালগ ফোন মাৰিছোঁ, ক'ৰ পৰা আনিছিলে, কি কথা বুলি, নাই, ফোন চুইচ অফ, মানে সুধিব নাপালোঁ। যেতিয়া ভাগৱতলৈ আহিছে, তেতিয়া তেওঁ আহিয়ে লগালগ নামঘৰত ব্যস্ত হৈ গ'ল। মানে আমাৰ যোনখন গোঁসাই ঠাই, তাতে ভাগৱত পঢ়িছিলে, তাতে ব্যস্ত হৈ গ'ল। মই তেতিয়া সেই সময়ত নুসুধিলোঁ। যেতিয়া তেওঁ যাব হৈছে, তেতিয়া মই সুধিলোঁ, আপুনি কোনখন দোকানৰ পৰা আনিছিলে বস্তুকেইটা? তেওঁ সুধিছে, কিবা হৈছে নেকি? মই কৈছোঁ, নহয়, আপুনি কওকচোন। তাৰপৰা তেওঁ দুখ কৰিছে মনত, যে মানুহক এনেকুৱা মানে হেৰি পাই পেলাই ঠগিবলৈ আহিছে। তেওঁ মানে ইমান চাব নাজানে এইবিলাক যিকোনো বস্তু। এতিয়া মেইন কথালৈ আহিছোঁ, দিয়াচোন এইটো ORSLটো। এইটো ORSL মই আপোনালোকক দেখাম বুলি এইটো থৈ দিছিলোঁ। আৰু এইটো হৈছে ইয়াৰ এক্সপায়াৰ ডেটটো চাওক, ধৰিব পাৰিছে নে? উল্টা হৈছে বাৰু কেমেৰাত। এইটো লিখা আছে, মানে পেকেটিং হৈছিলে 3 মাহ 2023 চনত, আৰু এইটো এক্সপায়াৰ ডেট গৈছে মানে 7 তাৰিখ 3 মাহ 2024 লিখা আছে। 3 মাহতে এইটো এক্সপায়াৰ্ড হৈছে। আৰু এইটো পেকেট ইহঁতে মানে মোক কোৱাই নাছিলে, যেতিয়া ইহঁতে এই পেকেটটো মানে এটা পেকেটটো দেখাই পেলাই দিবলৈ বোলো, পেলাই দিয়া বুলি ক'লোঁ। খাবলৈ বেয়া হৈছে যদি পেলাই দিয়া। মই মানে তেতিয়াও মোৰ মনলৈ ভাৱ অহা নাছিলে যে তাৰ এক্সপায়াৰ্ড হৈছে নেকি, বস্তুটো এক্সপায়াৰ্ড হৈছে নেকি, তেতিয়াও মোৰ মনলৈ ভাৱ অহা নাছিলে। তাৰপিছত আমাৰ মুনুহঁতে বোলে এটা কাটি চালে। মই সেই সময়ত কাম কৰি থকাৰ কাৰণে সিহঁতে মোক তেতিয়াও নক'লে। এটা বোলে কাটি চালে, আৰু কাটি চাওঁতে তাৰ ভিতৰত বোলে সৰু পোকৰ নিচিনা কিবা ওলালে, মানে গুটি কিবা কিবি ওলালে বুলি কৈছে। সিহঁতৰো মনত ইমান নেখেলাই যে এইটো ভিডিঅ' কৰি থ'ব লাগে বা কিবা এটা, সেইটো মনত নেখেলালে। আৰু মই এটা থলোঁ, আৰু এতিয়া বোলো কাটি চাওঁচোন, এইটোত কি ওলাই নাজানো, মই থৈ দিছোঁ। তথাপিতো আপোনালোকক দেখাওঁ, চাওকচোন। এইটো তাইক কাটিবলৈ দিছোঁ মনুক। কুকুৰাজনী ইমান চিঞৰি আছে আমাৰ। মানুহক আচলতে আমি ইমান অকৰা পাই পেলাই মানুহক ইমান ঠগিব নালাগে। ভাল কাম কৰিব লাগে, বস্তু বিকিছে ভালকৈ বিকিব লাগে। মই ইয়াৰ ব্যৱস্থাটো ল'ম বাৰু, লোৱা নাই। দেউতাই ক'লে যে মই আকৌ 2টা কিনি পেলাই মই হেৰি কৰিম, তই আগতীয়াকৈ যাব নালাগেচোন, চাই লওঁ। তেওঁ মানে বৰ হেৰি মানুহ নহয়,
তাৰপিছত মই কৈছোঁ নহয় নিজে খাব নোৱাৰে সেইটো বিকিবও নালাগে তই নিজে খাব জানো বাৰু এইটো এতিয়া এইটো আপোনালোকক দেখাই আছোঁ দেই ৰ'ব এয়া দেখিবলৈ পাইছেনে বাৰু আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে জানো এই যে তলত খেদৰ নিচিনা কিবা দেখিছেনে ক'লা ক'লা তলত দেখিছেনে বাৰু এইবিলাক কিবা ক'লা বগা কিবা টাইপৰ অলপ পানীটো পেলাই দিছোঁ মই তেতিয়া গম পাম এইটো জুচটো অলপ পেলাই দিছোঁ এয়া ধৰিবলৈ পাৰিছেনে আপোনালোকে অকণমান অকণমান চাওক এইবিলাক দেখিছে ক'লা ক'লা গুটি গুটি কিবা এয়া চাওক অঁ এইটো জুচত এয়া ওলাইছে আপোনালোকক সেয়াই দেখালোঁ আৰু মানে মানুহক আচলতে এনেকুৱা কৰিব নালাগে নাজানে বুলিয়ে যে পুৰণা বস্তু এটা দি পঠিয়াব আৰু জনা মানুহক ভাল বস্তু দিব সেইটো কথা নহয় এতিয়া আমি ভালকৈ চালোঁ বুলিহে গম পালোঁ ধৰক এইটো কেনেকুৱা এক্সপায়াৰ ডেট যোৱা কি বস্তু কি কথা আৰু যদি নাচালোঁ হয় দেহাই যদি তেনেকৈ খালে হয় তাইওতো গম নাপালে হয় তাত ভিতৰত কি আছে কি নাই মই যদি নাচালোঁ হয় তাই মানে ডেটটো যদি মই নাচালোঁ হয় আৰু সেয়াই মানে মানুহক আচলতে এনেকুৱাকৈ ঠগিব নাপায় আৰু তেওঁ যেনেকুৱাকৈ ঠগিছে তেওঁকো ভগৱানে ঠগিব আৰু বাকী বাৰু মই যাম তেওঁৰ ওচৰলৈ দোকানী যোনজনৰ দোকানৰ পৰা আনিছিলে আমাৰ নিতাই পুখুৰীৰে হয় এখন দোকানৰ পৰা আনিছিলে এতিয়া মই ইয়াতে নামটো নকওঁ মই যদি তালৈ যাওঁ মই তেতিয়া আপোনালোকক মানুহজনৰ সৈতে দেখাই দিম ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ আৰু এইবিলাক মানে আচলতে কৰিব নালাগে বুলি মই ভাবোঁ কাৰণ তেওঁলোকে বস্তু এটা তেনেকুৱা এক্সপায়াৰ ডেট যোৱা বস্তুটো তেওঁলোকে অলৰেডি সেইটো পেলাই দিব লাগে বা তেওঁলোকৰ লোকচান হ'লেও সেইটো উপায় নাই সেইটো পেলাবই লাগিব কাৰণ তেওঁলোকেতো সেই বস্তুটো আকৌ লাভলৈ চাই পেলাইতো মানুহক বেমাৰী কৰিব নোৱাৰে ন আৰু সেইকাৰণে ভিডিঅ'টো মানে মই এইখিনি কথা আপোনালোকৰ আগত ক'লোঁ আৰু আজিৰ ভাগৱতৰ ভিডিঅ' আপোনালোকলৈ পঠাম কেনেকুৱা পায় কি কথা আপোনালোকে কমেণ্ট কৰি জনাব মই এইটো ভুল কৰিছোঁনে নে ভাল কৰিছোঁ আপোনালোকে সেইটোও ক'ব যে এই জুচটোৰ বিষয়ে ভুল কৰিছোঁ নে ভাল কৰিছোঁ সেইটোও ক'ব আপোনালোকে আৰু আজিৰ ভিডিঅ'টো আচন্ত ঈশ্বৰ তিনিওলোকৰ সুখ দুখ ফলদাতা নাহি ভেদ জ্ঞান হবাতো সমান জগতৰে পিতা মাতা হেন জানি মনে মানয় অপমান সবাতে হৈবে সমান উত্তমত প্ৰতি সমানত ৰতি অধমত দয়া দান হতুত মিত্ৰত প্ৰাকৃত লোকত সমভাৱে আচৰিবে নিজ কৰ্ম ফলে সুখ দুখ মিলে তাহাকো মনে নলৈবে নাৰদৰ বাণী দুৰ্বেশে ন শুনি বুলন্ত পূৰ্ণ প্ৰণামী তজুদৰখন দেৱৰো দুৰ্লভ ভাগ্যেহে দেখিলো আমি তোমাৰ খবৰ দেখ ভ্ৰমিবাৰ কোনো প্ৰয়োজন নাই হৰি গুণ গাই ফুৰাবি নাবাই জগতকে প্ৰৱতাই যেন আদিত্যৰ কোনো কাৰ্য নাই তথাপি অথিৰমতি লোকৰ কল্যাণ কৰি সৰ্বকাল ফুৰা মাত্ৰ দিনে ৰাতি আৰু এইফালে পূৰা আমাৰ ৰান্ধনীয়ে বনাই আছে জুইত একদম মানে পূৰা গৰমত পূৰা বনাই আছে আৰু ফেনো লগাব পৰা নাই গোটেই ঘৰ একদম ধোঁৱা হৈ গৈছে আৰু এইফালে ৰান্ধনীক কৈছোঁ অলপ এইফালে কেমেৰা ফালে চাই দিয়া নাই সি নাচায় এপাকত চালে পিছে দেই এয়া আৰু মোক কৈছে আগফালৰ পৰা ভিডিঅ' কৰক এয়া অকণমান কৰি দেখালোঁ
আৰু এইফালে এয়া ৰঙালাও আলু কাটি ৰাখিছোঁ আৰু ইফালে বনাই আছে আৰু এয়া চাটনি অলপো বনালোঁ বুট দালিৰ ইয়াৰ আপোনালোকক দেখাইছোঁ এইফালে আকৌ বৌতি আমাৰ নবৌৰ মাক তেওঁ তলত খাব নোৱাৰে কঁকালৰ বিষ সেইকাৰণে আমাৰ টেবুলতে ভাত দিছোঁ তেওঁক খাই আছে